এছপিএমৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত আছিলে? এছপিএমৰ লগত 2021 পৰা জড়িত ফাউণ্ডেশ্যন বেচৰ ষ্টুডেণ্ট আছিলোঁ। অ'কে, তো আপোনাৰ জাৰ্ণিটো আমাৰ এছপিএমৰ লগত কেনেকুৱা আছিলে? এছপিএমৰ লগত গোটেইখিনি জাৰ্ণি এছপিএমৰ লগতে কৰিছোঁ। এছপিএমতে ফাউণ্ডেশ্যন কৰ্চ কৰিছোঁ। চ' মই এইটো মোৰ থাৰ্ড এটেম্প আছিলে আৰু ছেকেণ্ড ভাইভা। চ' যেতিয়া ফেইলাৰ হৈছিলোঁ ফাৰ্ষ্ট এটেম্পটত ভাইভা তেতিয়া এছপিএমৰ ছাৰসকলে তেতিয়া মনোবল বৃদ্ধি কৰিছে, মেণ্টেল ছাপৰ্টটো এছপিএমৰ পৰা পাইছিলোঁ আৰু চেল্ফ বিলিফটো আছিলে যে হয় মই এদিন ছাকচেছ হ'ব পাৰিম। হয়, তেনেকৈ। তো আপুনি আমাৰ ফিউচাৰ যিখিনি ষ্টুডেণ্টছে প্ৰিপেয়াৰ কৰি আছে APSC UPSC কাৰণে তেওঁলোকক কি ক'ব বিচাৰে? ক'ব বিচাৰিম যে আমাৰ এই জাৰ্ণিটোত হাৰ্ড ৱৰ্ক কনচিষ্টেঞ্চি খুব দৰকাৰ হয়। যদি আমি ফেইলাৰ হৈছোঁ এবাৰত যদি আমি হোৱাও আমি ভাগি পৰিব নালাগে। আমি আকৌ আমাৰ বহুত ভুল হৈছিলে সেইখিনি আমি চাব লাগিব আৰু তেনেকৈ আমি সেই ভুলখিনি আমি কেনেকৈ নোহোৱা কৰিব পাৰিম তাৰ কাৰণে আমাৰ ছাৰসকলে নিশ্চয় আমাক প্ৰভাইড কৰে, কিছুমান মন্ত্ৰছ আমাক দিয়ে, সেইবিলাক ফ'ল' কৰিব লাগিব। সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইচিছ, মৃদুল ছাৰৰ জিঅ'গ্ৰাফী যিখিনি পঢ়ায় বা চিন্ময় ছাৰে গোটেই আছাম পাৰ্টটো আমাক কভাৰ কৰে। সেই পঢ়োৱাখিনি যদি আমি থৰলি কভাৰ কৰিও যাব পাৰোঁ তেনেহ'লে আমি বেলেগৰ ইমান ইফাল সিফাল নাচালেও SPM IAS একাডেমীৰ থ্ৰুদিয়ে আমি ডেফিনেটলি ছাকচেছ হ'ব পাৰোঁ। অ'কে, মেম, থেংক ইউ ছ' মাছ। হয়।